নমস্কাৰ, মোৰ নাম ৰীতা। পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানেই মই এক্সেছ বাৰ্চৰ ছেশ্যনসমূহ দিওঁ। কোনোবাই যদি এতিয়াও ল'ম বুলি ভাবি আছে, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। নম্বৰটো দি দিয়া হ'ব। এতিয়া মূল কথালৈ আহোঁ। আপোনালোকৰ মাজৰে কোনোবাই যদি ভাবিছে নিজৰ লাইফটো অলপ হ'লেও চেঞ্জ কৰিম, তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব বুলি আশা থাকিল। আমাৰ জীৱনত ঘটি থকা দুৰ্গতিসমূহৰ পৰা যদি আমি পৰিত্ৰাণ পাব পাৰোঁ, তাৰ কিছুমান সুন্দৰ উপায় মই আপোনালোকক দিম। প্ৰথমতে কওঁ, আমাৰ জীৱনত হোৱা দুখ বেদনাবিলাকৰ মূল কাৰণ হৈছে আমাৰ কৰ্ম বেগেজ। আমি এই কৰ্ম বেগেজবোৰ এই জনমৰে নহয়, আমি পাষ্ট লাইফৰ পৰাও কেৰি কৰি আনিছোঁ। পাষ্ট লাইফত আমি যিবোৰ বেয়া কৰ্ম কৰিলোঁ, তাৰ ফলস্বৰূপে আমি এই জনমত সেইবোৰ ভুক্তভোগী হওঁ। কেতিয়াবা আপোনালোকে ৰিয়েলাইজেশ্যন কৰি চাইছেনে? আমিতো ভাবাত কাৰো অন্যায় নকৰোঁ, কাৰো বেয়া চিন্তা নকৰোঁ, তথাপিও আমাৰ জীৱনত কিয় ইমান দুখ? এইখিনি আপোনালোকে এই জনমত কৰা কৰ্মবেগেজ নহয়, সেইটো আপোনালোকে পূৰ্বজন্মৰ পৰা লৈ আহিছে। আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেইখিনি ৰখি যায় আৰু আমি সেই কৰ্মা বেগেজবিলাক আমি এতিয়া ক্লিয়াৰ কৰিব লাগে। আৰু প্ৰেজেণ্ট লাইফত আমি কোনো কাৰো লগত বেড কৰ্মা ক্ৰিয়েট কৰিব নালাগে। কাৰ্মিক একাউণ্ট আমাৰ লাইফত আমি জন্মগ্ৰহণ কৰোঁ, আমাৰ দুটা একাউণ্ট থাকে, এটা গুড কৰ্মাৰ একাউণ্ট, এটা বেড কৰ্মাৰ একাউণ্ট। আমি যিমান ভাল কাম কৰিম সেই গুড কৰ্মা একাউণ্টত জমা হয়, আৰু আমি যিমান বেয়া কাম কৰিম বেড কৰ্মা একাউণ্টত জমা হয়। এতিয়া যদি আমি আজি এইখিনি কথা গম পাইছোঁ, তেনেহ'লে আমি বেয়া কাম নকৰি বেড কৰ্মা একাউণ্টত আমি কোনো বেয়া কৰ্মৰ ফল জমা নকৰোঁ, আৰু গুড কৰ্মা একাউণ্টত আমি ভাল কৰ্ম কৰি ভাল কৰ্মফলৰ ফলসমূহ জমা কৰিম। তাৰ পৰিণতি, ভাল কৰ্ম ফলৰ পৰিণতি আমাৰ কেৰি ফৰৱাৰ্ড নেক্সট লাইফলৈকে হয়। সেইকাৰণে আমি ভাল কৰ্ম কৰিলে আমাৰ সেই ফলবোৰ আমি লগত লৈ যাব পাৰিম। মই আগৰ ভিডিঅ'ত কৈছিলোঁ। এতিয়া কথা হ'ল, আমাৰ জীৱনটো আমি যদি এইখিনি গম পাইছোঁ, জীৱনত এইখিনিলৈকে গম পাইছোঁ, তেনেহ'লে আমি সচেতন হৈ ইয়াক ভাল দিশত অগ্ৰসৰ কৰাব লাগিব। এতিয়া আমি আমাৰ পাষ্ট লাইফৰ কৰ্মখিনিৰ কাৰণে আমি কি কৰিম? সেইখিনিতো ক্লিনছ কৰিব লাগিব। কিছুমান ভাল এক্টিভিটি কৰি পেলাই আমি পাষ্ট লাইফৰ কৰ্মবিলাক ৰিলিজ কৰিব লাগিব। আৰু এটা কথা, আমি আমাৰ জীৱনলৈ যিবোৰ দুখ বেদনা আমাৰ হৈ আছে, তাকে চিন্তা কৰি কৰি সেই দুখ বেদনাবোৰৰ পৰিমাণ হাজাৰ গুণলৈ আমি নিজে বৃদ্ধি কৰোঁ। কিয়নো মই শ্বৰ্ট ভিডিঅ'ত এটা কৈছিলোঁ, আমাৰ দুটা মন থাকে, এটা সচেতন মন আৰু এটা অৱচেতন মন, কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড। আমি ছাবকনচিয়াছ মাইণ্ডটোক অৱচেতন মনটোক যিদৰে ট্ৰেইনিং দিম, সেইদৰে আমাৰ জীৱনত প্ৰতিফলিত হৈ দেখা যাব। আমি যেতিয়া দুখত থাকিম, এনিটাইম দুখ বেদনাবোৰৰ কথা চিন্তা কৰিম, ছাবকনচিয়াছ মাইণ্ডটোৱে সেই কথাখিনি কেচ কৰি ধৰি সেইখিনিকে জীৱনত প্ৰতিফলিত কৰিব। কিয়নো ছাবকনচিয়াছ মাইণ্ডৰ পাৱাৰটো থাকে 95%, আৰু কনচিয়াছ মাইণ্ডৰ পাৱাৰটো থাকে জাষ্ট 5%। সেইকাৰণে আমি যিবোৰ চিন্তা ভাৱনা কৰোঁ, বহুতো চাই চিতি কৰিব লাগে। সেইকাৰণে কয়, এনিটাইম আমি পজিটিভ চিন্তা কৰিব লাগে। এনিটাইম পজিটিভ চিন্তা কৰা অভ্যাসটোৱে কিন্তু আপোনালোকৰ জীৱনলৈ সাংঘাতিক পৰিৱৰ্তন আনি দিব পাৰিব। কিয়নো এনিটাইম পজিটিভ যেতিয়া চিন্তা কৰিম, সেই থটখিনি আমাৰ ছাবকনচিয়াছ মাইণ্ডে যেতিয়া ধৰি ল'ব, আমি ছাবকনচিয়াছ মাইণ্ডক পজিটিভ চিন্তাধাৰাই ট্ৰেইনিং দিব লাগিব। আৰু যেতিয়া ছাবকনচিয়াছ মাইণ্ডে সেইখিনি ৰিচিভ কৰিব, সেই কথাখিনি ইউনিভাৰ্ছলৈ চেণ্ড কৰি দিয়ে, আৰু সেই ল' অফ এট্ৰেকশ্যন, এই ইউনিভাৰ্ছৰ আকৰ্ষণ পাৱাৰটোৱে সেইখিনি আমালৈ ৰিটাৰ্ণ বেক কৰে আমাৰ লাইফত। আমি এতিয়া চিন্তা কৰক, এটা এক্সাম্পলৰ কাৰণে মই কৈছোঁ, কিছুমান দুখীয়া মানুহে কি বুলি নিজকে এফাৰ্মেশ্যন কৰে, কি বুলি নিজকে
কয় আমি দুখীয়া মানুহ, এইটো কাম আমি ক'ত কৰিব পাৰিম, আমাৰ বাবে সাধ্য নহয়, আমি এনেকেই থাকিব লাগিব, আমাৰ আৰু কি হ'ব, এইখিনি এফাৰ্মেশ্যন দি দি নিজৰ ছাবকনচিয়াছ ব্ৰেইনটোক ট্ৰেইনিং কৰি দিয়ে যে তেওঁলোকে দুখীয়া হৈয়ে থাকক। আৰু কিছুমান দুখীয়া মানুহে মনটো পজিটিভিটি থকাৰ বাবে কেতিয়াবা কয়, শুনিবচোন, আমাৰ দিনটো এনেকে গ'ল বাৰু, কিন্তু সদায় এনেকে নাযায়, আমাৰো ভাল দিন আহিব, ল'ৰা ছোৱালীয়ে পঢ়িব শুনিব, চাকৰি পাব, একালত সুখ আমাৰ হ'ব। এই কথাটো পজিটিভিটিয়ে তেওঁলোকলৈ সাংঘাতিক জীৱনৰ পৰিৱৰ্তন লৈ আহে। আপোনালোকেও দেখিছে, একালত যদি দুখ, একালত পজিটিভিটি থকাৰ বাবে তেওঁলোকৰ জীৱনলৈ সুখ আহে। এতিয়া কথা হ'ল, আমি নিজকে সকলো ভিডিঅ'তে আপোনালোকে দেখি থাকে এফাৰ্মেশ্যন, পজিটিভ এফাৰ্মেশ্যন এই কাৰণেই দিব লাগে, আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক ট্ৰেইনিং কৰিবৰ কাৰণে। ছাবকনচিয়াছ মাইণ্ডটোক মেনিফেষ্টেশ্যনৰ কথা কৈছোঁ। 5 টেকনিক থাকে, 369 টেকনিক থাকে। 5 টেকনিক কৰা হয়, লিখিবলৈ দিয়া হয়, পজিটিভ থাকি পজিটিভ চেণ্টেঞ্চ কিছুমান লিখিবলৈ দিয়া হয়। তাৰপিছত ইউনিভাৰ্চলৈ গ্ৰেটিটিউড প্ৰে কৰিবলৈ লিখিবলৈ দিয়া হয়। এই লিখিবলৈ টেকনিকটো কিয় দিয়ে? লিখোঁতে এই কথাটো ছাবকনচিয়াছ মাইণ্ডে যেতিয়া কেছ কৰি ল'ব, তাৰপিছত সেই ছিগনেলখিনি ইউনিভাৰ্চলৈ পঠিয়ায়, আৰু তেতিয়াই লাইফত মেনিফেষ্টেশ্যন হয়। এজন ল' ভাইব্ৰেশ্যনৰ মানুহে কিন্তু কেতিয়াও মেনিফেষ্টেশ্যন কৰিব নোৱাৰে। লিখিলেই নহ'ব, হাই ভাইব্ৰেশ্যনত থাকি মেনিফেষ্টেশ্যন টেকনিক কৰিব লাগিব। আৰু এটা ডাঙৰ কথা হ'ল, আপোনালোকে যদি 24 আৱাৰ্ছ হাই ভাইব্ৰেশ্যনত থাকিব পাৰে, লিখি ছাবকনচিয়াছ মাইণ্ডক ট্ৰেইনিং দিবলৈ কোনো প্ৰয়োজনেই নহ'ব। আপোনাৰ পজিটিভিটিয়ে, সেই পজিটিভ চিন্তাই ইউনিভাৰ্চৰ পৰা সেই বস্তুটো এট্ৰেক্ট কৰি আনি আপোনাৰ লাইফত দি দিব, আপোনাৰ একদম মিৰিকেলৰ নিচিনা, যিটো মই নিজে অনুভৱ কৰিছোঁ আৰু এক্সপিৰিয়েঞ্চ কৰিছোঁ, সেয়েহে আপোনালোকক এই কথাখিনি শ্বেয়াৰ কৰিছোঁ। আজিৰ পৰা সম্পূৰ্ণৰূপে টোটেলি নিগেটিভ চিন্তা কৰা বন্ধ কৰক, নহ'বা নিজৰ লাইফতে গোটেইখিনি প্ৰব্লেম নিজেই দেখা পাব। আৰু যোনদিনাখনৰ পৰাই নিগেটিভ চিন্তা কৰিবলৈ বন্ধ কৰিব, সেইদিনাখনৰ পৰাই জীৱনটো সুন্দৰ পথত গতি কৰিবলৈ ধৰিব। সম্পূৰ্ণৰূপে আপুনি এজন পজিটিভ পাৰ্চন হৈ যোৱাৰ পিছত, সম্পূৰ্ণৰূপে 24 আৱাৰ্ছ হাই ভাইব্ৰেশ্যনত থকাৰ পাছত আপোনালোকে লিখা টেকনিকো কোনো কৰা প্ৰয়োজন নহ'ব। আপোনালোকে চিন্তা কৰিব, ভাবিব পজিটিভলি, সেই বস্তুটো আহি আপোনাৰ সন্মুখত মিৰিকেলি আহি যাব। মই সেই কথাটো নিজে প্ৰমাণ পাইছোঁ, সেইকাৰণে আপোনালোকক এই কথাটো শ্বেয়াৰ কৰিলোঁ। আৰু ইমানখিনি কথা আপোনালোকে মোৰ শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা ৰাখি আপোনালোকে পজিটিভ থট ক্ৰিয়েট কৰি নিজৰ লাইফটো চেঞ্জ কৰিব বুলি ময়ো আশা ৰাখিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই, নমস্কাৰ।